দুদিনত 6 কেজি হা মই মাথাটোৱে নষ্ট কৰিব যেন পাইছো আৰু এক গুলি 4 চিকাৰ বেলেগ ইংলিছ জানাই ৰে তেল নোহাকে অয়েল ফ্ৰী এটা বস্তু বেলেগ বনাম তো আৰু এয়া নতুন নতুন বিয়া হৈছিল টিচিং কৰিছিল 71 কেজি তেতিয়া বেছি ভাল লাগে আৰ্টিস্টিক তো পারফেক্ট হৈ দে বোলুকা লাগিছে ধুনিয়া কি কৈছা দুদিনত 6 কেজি কমাইছো সঁচাকে দেই মানিব লাগিব কিন্তু ডায়েট চলি আছে পুৰা আৰু বেলেগ ধৰণৰ কিবা এটা ওয়ার্কআউট চলি আছে ব্যালেন্স ডায়েট এই যে মেছৰ খাতি যে কান খুজা যে যাব কান বহুত খুজাইছে কানফুলি কেইটা ক'ত থৈ দিলে ওৰে না পিন্ধাই কানফুলি কেইটা নিপিন্ধিলে কিবা বেলেগ বেলেগ লাগে পিন্ধাই দে না খুলি কেনেকৈ খুলিছিলে আজি খুলত পাৰি যিয়ে নহওক আজি এটা ভিডিঅ' ভাবিলোঁ ঘৰৰ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে মোৰ নাম হ'ল যে বনস্মিতা এনাৰ্জি নাই ডায়েট কৰি আছে যে এইকাৰণে ন হয়নে আছে আছে তেতিয়াহ'লে ক নামটো জোৰকে আকৌ মোৰ নাম জিন্তু শুনা নাই আৰু এবাৰ তো যিয়ে নহওক আমি এতিয়া ওলাইছোঁ ৰেডি হৈছোঁ দেখিছে মই মানে কেমেৰাটো ইয়াতে চাই পেলাই কথা পাতি আছোঁ তো সেইকাৰণে ভাবিছোঁ মই দেখা পোৱা নাই লৰাই দিওঁ নেকি আমাৰ হাইৰা ফাটি যাব গম পাবি ৰ বল এতিয়া জলদি কৰে তো এতিয়া আমি মানে ওলাই যাম কিবা কিবি বজাৰ কৰিব লগা আছে তাৰপিছত আমি আজি কিবা বেলেগ ধৰণৰ খানা বনাই খাম ন ডায়েটৰ খানা দুদিনত 6 কেজি কমাইছে ধেমালি নহয় মানে মোৰ কাৰণে নহয় বহুত মোৰ কাৰণেতো নহ'ব এইটো মানে পচিবলে নহয় 6 কেজি দুদিনত কমোৱা মই ডায়েট কৰি আছোঁ পিছে নকৰা নহয় চাওঁ আৰু কেইদিন চলে মোৰ এই ডায়েটটো মোৰ মানে একদম মনত পৰি থাকে একদম স্পেচিয়েলি পকৰি কিবা কিবি হেন তেন কিন্তু এতিয়া খোৱা বন্ধ কৰিছোঁ অলপ এই সন্ধিয়াৰ টাইমটো যদি ক্ৰছ হৈ যায় ন তাৰপিছত চলি যায় আৰু সন্ধিয়াটো গুচি গ'লে এতিয়া গৰম পৰিছে অলপ অলপ বাহিৰত ওলাই আহিলে কি ধুনীয়া বতাহ ভাল লাগি যায় মজা লাগি গ'ল তো এতিয়া আমি যাওঁগে তলাটো লৈ পাৰ্চটো ল'বি তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আমাৰ লগত থাকক আৰু আজি বেলেগ কিবা বনাম তো আপোনালোকক দেখুৱাম হা কি খাম গোটেই চাৰিওফালে মেগী কিবা কিবি এইবোৰ হেন টেন গোটেই পিছফালেতো জুচ আছে আৰু চকলেট টকলেট দেখি কিবা লোভে লাগি গৈছে মই এতিয়া কেংকেঙাই আছোঁ চকলেট এটা ল'ম নেকি শুন না চকলেট এটা ল'ব নেকি চকলেট সঁচা সঁচাকৈ কৈছা নেকি তই খাবি মই নাখাওঁ মই তই খা যদি ল কিন্তু খাবতো নালাগে সাধাৰণতে নাখাওঁগৈ হ'ল পাইছ মনৰ মতন হা মই মাথাটোৱে নষ্ট কৰিব যেন পাইছোঁ আৰু এক গুলি 4 চিকাৰ এক গুলিত 4 চিকাৰ হৈ গৈছে জলদি ল ভাই খবলিবোৰৰ হয়নে নহয় বা হয়তো চিক পিচ লিখা আছে বেলেগ ইংলিছ জানাই ৰে হ'ব দে বল বজাৰ চজাৰ কৰি জাষ্ট আহি পালোঁ আৰু একদম ওচৰতে গৈছিলোঁ হাই মই দেখা নাই তোমালোকক টৰ্চ আছে নেকি লাইট আছে মোবাইলৰ টৰ্চ পোহৰ এটা মাৰাচোন চাওঁ অ ইফালে হাই ইমান চিঞৰিছে বনস্মিতা বা ঘৰৰ ভিতৰত মই কোনে মাতি আছে লাহে 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 থেংক ইউ কেনে গম পাইছে আমি ইয়াতে থাকো বুলি বাপৰে টিকলাটো এনেকুৱা চিঞৰিছে বনস্মিতা বা গম পাইছো হয় নেকি তেতিয়াহ'লে তুমিও মোৰো ভাগিন দিয়া লগ কৰিম দিয়া লগ কৰিম চিয়ৰ লগ কৰিম দিয়া মই মুখখন কেনেকে দেখাও তোৰ মোবাইলটো আনিছ 1 মিনিট ৰবা পোহৰ মাৰি আছে মোবাইলটো দেচোন মোবাইলটো লোৱা জিন্তু দা আছে হাই এয়া দেখিছা মুখখন থ্যাংক ইউ ইমান ওচৰত আছে আমি কিবা ভাত বনাব লৈছো যে বনস্মিতা বা কোনে মাতি আছে ন দুবাৰমান ভাবিলো নহয় নেকি তাৰ মই ভাবিছো ইয়াক ক'লো যে বলচোন আকৌ ওলাই যাও কোন হয়
ভাল লাগিছে লগ পাম হয় নেকি থেংক ইউ লগ পাম ৰাস্তাত দেখিলে ভালকে মোক মাতিবা মই চিনি নাপাব পাৰো কাৰণ কিয় দেখা নাই ন হেল্ল' বাই বাই আমাৰ মানে লাইটটো মানে ফিউজ গৈছে তাৰপিছত ইফালৰ পৰা লাইটটো লগাই আছেহি শুনা পাইছো বানাস্মিতা বা বানচৰ কোনোতো তেনেকে নামাতে বাকী এতিয়া খানা বনাম ন ওকে ভাল লাইটটো বহুত পোহৰ হয় লাইটটো পোহৰ এইটো আমাৰ আজি নতুন লাইট লগাইছো কিমান দেখাবি আৰু মোক বেয়া গৰম লাগিছে ফ্ৰেছ হয় ওকে চাইনিং অফ হোৱা নাই এতিয়ালৈকে মোৰ ফালৰ পৰা চাইনিং অফ মানে কেমেৰা কৰা বেছি জ্বলা নিদিবি নিদিবি নেকি জ্বলা ইয়াত আছে আদা নহৰু জলকীয়া আৰু এতিয়া যাব অকণমান নিমখ পিচি দিলে হৈ গ'ল আৰু এতিয়া মোৰ ভাগৰ কি কৰিম মইতো ধোৱা পখলাখিনি কৰি দিলোঁ মাংস চাংস এতিয়া মই কি কৰোঁ জমাই থাকে নহয় আমাৰ আজি এটা কিবা জমনি হ'ল জমনি মানে কি হ'ল আমি বজাৰ কৰিব গ'লোঁ হা যাওঁতে বজাৰখিনি আনিলোঁ গ্ৰচাৰী যিখিনি লাগে আৰু তাৰপিছত মাংস আনিব গৈছিলোঁ যাওঁতে একদম বেয়া ফুটি মাংস আনিব যাম এনেকুৱা তাৰপিছত আদা ৰাস্তাৰ পৰা দুটাই কি কৰিছোঁ আদা ৰাস্তাৰ পৰা দুইটাই এনেকুৱা চিঞৰি গান গাইছোঁ নহয় এনেকুৱা গান গাইছোঁ পাহৰি থাকিলোঁ মাংস আনিবৰ কাৰণে আকৌ ঘৰত আহিছোঁ তললৈকে আকৌ গৈছোঁ মাংস আনিবৰ কাৰণে জমনি আৰু ৰাস্তা দি মোক কি কয় যিটোহে গান জুৰিলোঁ দুটাই পাহৰি গ'লোঁ মোৰ গোটেই ৰাস্তা হাঁহি উঠিছে আৰু মই কওঁতে ভাল হোৱা নাই ই যেনেকৈ কৈছিল ন মোৰ গোটেই ৰাস্তা হাঁহিয়ে থাকিলোঁ ইফালে একদম চিকেন বনাব আৰু পূৰা ৰেডি কৰি লৈছে সেয়া মই ধুই দিলোঁ একদম আৰু এয়া অকণমান যোগাৰ কৰি দিলোঁ এইখিনি আৰু এইখিনি নিজে যোগাৰ কৰি লৈছে আৰু এতিয়া বনাব আৰু আজি কি এইটো বইল চিকেন নেকি মানে বইল নহয় বইল নেকি মানে উইদাউট তেল আৰু তেল নহয় অইল ফ্ৰী চিকেন এতিয়া মাংসখিনি গৈ আছে তাত ধুনীয়াকৈ লাই শাকেৰে হ'ব চাগে চিকেনটো আজি চিকেনটো লাই শাকেৰে হ'ব আৰু এটা বস্তু বেলেগ বনাম নাজানো আৰু কি হয় এইটো আপোনালোকক দেখুৱাম বাৰু কি বনাম নাজানো এই পেটত গ'লে হ'ল আৰু এতিয়া জালুক দিছোঁ তোলাই আমি ৰাতিৰ ভাগত কেনেকৈ থাকোঁ লাষ্ট যেতিয়া আনফিল্টাৰ্ড নাইট এটা দেখুৱাইছিলোঁ আপোনালোকক তেতিয়া বহুতেই কৈছিল যে আৰু দিবা তো দিয়াই হোৱা নাছিলে আজি আৰু ভাবিলোঁ যে বনাই দিওঁ ভিডিঅ' এটা আমি মানে আজি এই আটাটো আনিছোঁ এই আটাটো হ'ল যে মাল্টি মিলেট আৰু এইফালে অকণমান ঘূৰাই দিয়াচোন ইয়াতে মানে সেই ৰাগী আছে বাজৰা আছে জোৱাৰ আছে তো এই আটাটো দি আজি আমি ৰুটি বনাম ন এতিয়া ফাৰ্ষ্টতে ভৰাই থ'ব লাগিব আৰু এটা বস্তু আনিছোঁ এইটো চাটুগুৰি এইটো হ'ল যে মানে বুটৰ আৰু চবেই জানে এইটো ভাতেৰে খায়ো মজা লাগে আৰু এই বস্তুটো এতিয়া কি কৰিম আপোনালোকক দেখুৱাম পিঁয়াজ চিয়াজ কাটি একদম নিমখ জলকীয়া দি পেলাই এইটো যে চাটনিটো কৰি খায় মজাই বেলেগ এতিয়া নাখাওঁ তো ইয়াতে গৈছে এই মাত্ৰ যে দেখুৱালোঁ বাজৰা ৰাগী আৰু জোৱাৰটো আৰু এয়া হ'ল যে চাটুগুৰিটো ইয়াতে মিক্স কৰা গৈছে আৰু মই এটা কথা কওঁ আপোনালোকক তেতিয়াতো কৈছিলে ন যে মানে কিমান দিনত 6 কেজিছ কমিছে 2 দিনত 6 কেজিছ কমিছে আৰু মোৰো নকমা নহয় মোৰ কিমান কমিছে কিমান কমিছে মোৰ 1 কেজি কমিছে কি কয় বোলে একচুৱেলি মানে কি হয় মই যদি কমাম বুলি ভাবোঁ তেতিয়াহ'লে মোৰো কমি যাব ন লাষ্ট টাইমৰ নিচিনা হয়নে তো লাষ্ট টাইম মানে কি হৈছিল সেইটো টাইমত মানে লকডাউন আছিল হা তো লকডাউন থাকোঁতে আৰু চব বেছিভাগে মানে লকডাউনৰ টাইমত কিবা কিবি বনাই বহুত খাইছে ঘৰতে তো মানে কিবা কিবি ঢেৰ বনাইছিলোঁ আৰু নতুন নতুন বিয়া হৈছিলোঁ তো ঠিকছে কিবা কিবি বনাইছোঁ আৰু ঠিকছে খাইছোঁ মানে দুইটা একদম এনেকুৱা হৈ গৈছিলোঁ তো আৰু কি হৈছে বাৰে বাৰে কিয় লাইটৰ পোহৰটো কমি গৈ আছে
আচ্ছা তাৰপিছত খালো তেনেকে আৰু ঘৰতে মানে কি কৰিলো ঘৰতে কাম চাম কৰি থাকো ঘৰৰ কামবোৰ কৰি থাকো লগতে স্কুলত মই শিকাইছিলো টিচিং কৰিছিলো তো হেতু টাইমত মানে ঘৰৰ পৰা অনলাইন ক্লাसेছবোৰ হৈছিল ঘৰতে বহি পঢ়ো তেনেকুৱা আৰু সেই ঘৰতে থাকো কোনো ফিজিক্যাল এক্টিভিটি যোনটো মানে এক্সাৰসাইজ বুলি একো নাছিলে তো একদম মানে বহুত ফুলি গলো মোৰটো একদম কিমান কেজিজ হৈ গৈছিলে হেতু টাইমত 71 কেজিজ হৈ গৈছিল আৰু তাৰপিছত কিমান মাহত আছিলে 1 নে 1.5 মাহত ন হা 1.5 মাহ হোৱা নাছিলে 59 কেজিজ হৈ গৈছিলে মোৰ তো এতিয়া আকৌ অকমান ওয়েটটো বাঢ়িছে ওয়েট বাঢ়াৰ ৰিজনটো হ'ল যে মই বাহিৰা বস্তু খাই থকা গৈছে আৰু এক্সাৰসাইজটো মানে কি হৈছে মই মানে কেতিয়াবা জিম বহুত কেতিয়াবা বুলি নহয় বহুত জিম মিছ হৈ গৈছিলে মাজতে তো এই কাৰণে ওয়েটটো বেছি নহয় 3 কেজি মান বাঢ়িছে তো তাৰে 1 কেজি কমিল আৰু 2 কেজি মান কমাব আছে বাট ভাবি আছো আৰু মোৰ কেতিয়াবা কি হয় এনেকুৱা লাগে যে অকমান এনেকে থাকো কেদিন মান আকৌ খিনাম তেনেকুৱা আৰু লাষ্ট টাইম বহুত ভালকে ডায়েট কৰিছিলো মই পাৰি আছো কিন্তু অকমান ফাটি যায় লাষ্ট টাইম যেতিয়া খাইছিলো মই যেতিয়া ওয়েট লস জাৰ্নি আছিল তেতিয়া খালি বাজৰা খাইছিলো আৰু যেতিয়া মায়ে বনাই দিছিলে তেতিয়াও ফাটিয়ে গৈছিলে হয়নে ফাটিয়ে গৈছিলে আৰু ইটো ফাটি অকমান ডাট হয় সেই কাৰণে চাগে নহলে বা চাগে আমি বনাবও নাজানিব পাৰো হেতু হ'ব পাৰে আৰু মই এনেও ৰুটি যেতিয়া মানে এই কৰো বনা তেতিয়া সদায় মোৰ মেপ হৈ যায় মেপ হয়নে মেপ হয় ন কালি দেখোন পুৰা গুল বনাইছে পুৰা গুল হৈ যায় ন কম্পাসেৰে যেনেকৈ গুল কৰে তেনেকুৱা গুল যোৱাকালি মানে মই যেতিয়া বনাই আছিলো মই তাক কৈ আছো যে বেয়া হলে কিন্তু মোক গালি নিদিবি হা খং নকৰিবি কিন্তু তই কি কৈছিলি কেঁচা নাথাকিলে হ'ল খালি সিজাবি তেনেকৈ বুলি কৈছিল আৰু মানে কৈছে যেনেকৈ হ'লেও মই খাই দিম কোনো কথা নাই সঁচাকে ইমান গোল হ'ল আৰু মানে মেইন কথাটো এইটোৱে যে এপ্ৰিচিয়েট কৰিলে আল্টিমেটলি সব বস্তু ভালে হৈ যায় ভয় নাথাকে ন মানে এনেকুৱা হৈ যায় আৰু তাক বনাই খুৱাব লাগিলে মোৰ এনেও ভয় নাথাকে এনেকুৱা লাগে যে বেয়া নাপায় খাই দিব সেইকাৰণে অকমান বেয়া হৈছে আজিৰ ৰুটিকেইখন তথাপিও খাব পৰা হৈছে আৰু এনে নৰ্মেল ৰুটিত গোল হ'লে হয় কিন্তু এইটো চাগে কিবা এটা খেলি মেলি ন একো নাই ন সিজাবি খালি হৈ যায় সিজাম দে এইটো অকমান ডাঠ দিছে তো এয়া হৈ গ'ল আমাৰ তেল নিদিয়া মাংস পুৰা গৰম ভাপ ওলাই আছে বনোৱা বা হ'ল নে নাই চাওঁ শুনা পাইছা এয়াহে ফেণ্টাষ্টিক ৰুটি অকমান তেৰা বেকা হ'ব পাৰে তেৰা বেকাটো ইমান পাৰফেক্ট নহয় মই ন আৰে ৰুটি তেৰা বেকা হ'লে তেতিয়া বেছি ভাল লাগে আৰ্টিষ্টিক মানে সব কামত পারফেক্ট নহয় কিন্তু ট্রাই করু কৰি যাব পারফেক্টে হৈ দে বল মাংসটো দিও মাংসটো বহুত টেস্টি আছে দেখাতে আমাৰ মানে টেস্টি হ'ব লাই বনা গৰম চিকেনটো যে পারফেক্ট এনেকুৱা লাগাই নাই যে তেল দিয়া নাই আৰু মজা হৈছে আৰু স্পেশালি লাইটো থাকাৰ কাৰণে যে মোৰ একদম লাইট মই খাইটো এনে ভাল লাগিল টাকলাই আছো নেকি কৰি আপৰে কি কয় বোলে ওয়েট লস যেতিয়া কৰা যায় না সবতকে ফাৰ্ষ্টতে কিন্তু মোৰ মুখখনহে খিনাই না হয়নে সবৰে মুখখনে চাগে প্ৰথমতে খিনাই আৰু মই মানে কি আৰু 2-3 কেজি কমাৰ পিছত আৰু লাহে লাহেকে মানে কি আৰু এতিয়াতো খাইয়ে আছো নোখোৱা নহয় কিন্তু আমি ইন্টাৰমিডিয়েট ফাস্টিং কৰি আছো আৰু ইন্টাৰমিডিয়েট ফাস্টিংটো চাগে বহুতে জানে আৰু নজনা সকলক কৈ দিছো মানে কি আৰু 16 আৱাৰ্স নাখাই বাকিখিনি টাইম খাও আৰু হেনেকুৱা 16 আৱাৰ্স নাখাও না আমি আৰু বেলেগ উইন্ডোজও থাকে লাইক 12-14 তেনেকুৱা আমি 16 আৱাৰ্সটো কৰিছো 16 আৱাৰ্স নাখাও ধৰক মানে আজি ৰাতি যদি 7টাত খাইছো তেতিয়ালে কালি ৰাতিপুৱা 11টাত খাও যিখিনি মানে যেনেকৈ খাও বা এক্সাৰসাইজ কৰো এইখিনিতো আপোনালোকে দেখিয়ে থাকে ভিডিঅ'ৰ মাজেদি আৰু বহুতে সুধি থাকে যে কেনেকুৱা কি ডায়েট লয় দাদাই কেনেকুৱা কি ডায়েট ফলো কৰে বা কেনেকুৱা এক্সাৰসাইজ কৰে আমি ভিডিঅ' থ্ৰুদি দেখুৱাই থাকো তেনেকুৱা ভিডিঅ' চাই থাকিলে গম পাই থাকিব বাকি বিশেষ একো নহয় একদম যেনেকৈ থাকো সাধাৰণকৈ তেনেকৈ দেখুৱাই থাকো আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰো
সামৰণি মাৰিছোঁ নাই তই কিবা এটা কচোন তই একো কিয় নক কি ক'ম আপোনালোকে কওকচোন কি কওঁ হেল্ল' গাইজ এইখিনিয়ে পাৰ তো আজিলৈ আহিছোঁ বৈধ টোপনি ধৰিছে খাই উঠিছোঁ প্ৰকাণ্ড টোপনিও প্ৰকাণ্ড লাগে নেকি মানুহৰ কয়ে বৈধ বুলি তেন্তে আহিছোঁ আজিলৈ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই একদম নৰ্মেল এটা ভিডিঅ' ডেইলি ব্লগ টাইপ আৰু গো টু লাইফ যেনেকুৱা আৰু ঘৰত থাকোঁ ৰাতি সেয়াই আৰু তো বাই এভৰিৱান আৰু ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব বাই ফাইনেল চাইনিং অফ টেক কেয়াৰ